নিৰ্বাচনৰ সময়ত বিজেপি দলৰ নেতৃবৃন্দ আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ যি মানে অশালীন আচৰণ, বিৰোধী পক্ষৰ বিৰুদ্ধে তেওঁৰ যিবোৰ অকথ্য কথা-বাৰ্তা, এইবিলাকৰ পাছত দেখা গৈছে যে নিৰ্বাচনৰ পাছতো, নিৰ্বাচনৰ ভোটগ্ৰহণ শেষ হোৱাৰ পাছতো এইটোৰ শেষ হোৱা নাই। বৰং তেওঁলোকে প্ৰতিশোধমূলক এটা ৰাজনীতি আৰম্ভ কৰিছে। কালি দেখা গ'ল লখিমপুৰত প্ৰতিদিনৰ কাৰ্যালয়ত তেওঁলোকে যি আক্ৰমণ কৰিলে কেইজন দুৰ্বৃত্তই গৈ পেলাই, তেওঁলোকৰ গ্লাছ ভাঙিলে, তেওঁলোকৰ ছাইনবোৰ্ড ভাঙিলে আৰু মানে সামগ্ৰিকভাৱে এটা আক্ৰমণ কৰিলে। ইয়াৰ প্ৰেক্ষাপটটো হ'ল ভোট গ্ৰহণ শেষ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মুকলিকৈ এই কথা কৈছে যে তেওঁ যদি শাসনলৈ ঘূৰি আহে, যিটোৰ সম্ভাৱনা কম, তেতিয়া অসমীয়া প্ৰতিদিন আৰু DY365ক তেওঁ ৰাজনৈতিকভাৱে আৰু বৌদ্ধিকভাৱে তেওঁ শেষ কৰি পেলাব। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল এই দুটা সংবাদ মাধ্যমক তেওঁ পোনপটীয়াকৈ আক্ৰমণৰ কাৰণে উচতনি দিছে। আৰু এই উচতনিৰ ফলতে আমি দেখিলোঁ কালি প্ৰতিদিনৰ কাৰ্যালয়ত, লখিমপুৰৰ কাৰ্যালয়ত যিটো আক্ৰমণ কৰিলে, এইটো অসমৰ সংবাদ জগতৰ ইতিহাসতে অত্যন্ত নিন্দনীয় ঘটনা। কাৰণ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ দুটা সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কৰিছে, সমালোচনা কৰিছে। কাৰণটো হ'ল তেওঁ সমালোচনা কৰিছে। তেওঁৰ সম্পৰ্কে যিবিলাক কথা-বতৰা বিভিন্নজনে কৈছে, বিভিন্ন তথ্যসহ যিবিলাক দাঙি ধৰা হৈছে, সেইবিলাক এই সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। এইটো হৈছে তেওঁৰ এই সংবাদ মাধ্যমটোৰ অপৰাধ। এইটো এটা ঘটনা। কালি আমি দেখা পালোঁ খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ যিটো বাসভৱন অস্থায়ী ডিব্ৰুগড়ত, এইটোলৈ পুলিচ বাহিনী গৈছে আৰু গৈ পেলাই তেওঁলোকে জোৰপূৰ্বক তেওঁৰ ঘৰটো তালাচী চলাইছে। যেতিয়া তেওঁলোকক কোৱা হ'ল যে আপোনালোকে কিবা চাৰ্চ ৱাৰেণ্ট আনিছে নেকি, তেওঁলোকে বোলে একো নিয়া নাই। তেতিয়া তেওঁলোকে কৈছে যে দুজন যুৱক, দৰাচলতে দুজন যুৱকক আক্ৰমণ কৰিছিল বিজেপিয়ে, চক্ৰধৰ গগৈ যিজন প্ৰাৰ্থী, তেওঁৰ ঘৰৰ সন্মুখতে এই যিজনক আক্ৰমণ কৰিছিল আৰু তেওঁলোকৰ গাড়ী ভাঙিছিল, তেওঁলোককে বিচাৰি পেলাই পুলিচে গৈ লুৰিণজ্যোতি গগৈৰ ঘৰত বলপূৰ্বক তালাচী চলাইছে। আৰু তাৰপিছত আমি দেখিছোঁ যে তেওঁলোকে একো নাপালে, তাতে যাক বিচাৰি গৈছিল তেওঁলোকক নাপালে। তাৰপিছত দুজন যুৱকক, অসম জাতীয় পৰিষদৰ কৰ্মী দুজনক তেওঁলোকে গোটেই ৰাতি আবদ্ধ কৰি ৰাখিলে, নিশা 2 বজাত তেওঁলোকক এৰি দিছে। গতিকে মানুহক হাৰাশাস্তি কৰা, ভাবুকি দিয়া, এইটো নিৰ্বাচনৰ পাছত কমা নাই, বৰং তেওঁলোকে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে। তাৰ লগতে যিটো ভয়াৱহ কথা, কালি বিজেপিৰ ডিব্ৰুগড়ত 3জন নেতা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী প্ৰশান্ত ফুকন আৰু খোৱাং সমষ্টিৰ তেওঁলোকৰ প্ৰাৰ্থী বিধায়ক চক্ৰধৰ গগৈ, তেওঁলোকে সংবাদমেল কৰিছে। আৰু সংবাদমেলত মন্ত্ৰী বিমল বৰাই মুকলিকৈ ভাবুকি দিছে, কৈছে যে SP DC চাহাব, যদি আজি ৰাতিৰ ভিতৰত জাতীয় পৰিষদৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা নহয়, তেনেহ'লে কাইলৈৰ পৰা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সৃষ্টি হ'ব। ইমান ভয়াৱহ তেওঁলোকৰ আচৰণ। তেওঁলোকে কিন্তু মন্ত্ৰীসভাত আছে, কালিলৈকে চৰকাৰ এখন চলাই আছে। গতিকে এই যে তেওঁলোকৰ মুকলিমূৰীয়াকৈ আইন শৃংখলা ভাঙি দিয়াৰ যিটো ভাবুকি, প্ৰশ্ন হ'ল এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে মৌন হৈ থাকিব নেকি? কাৰণ নিৰ্বাচনী প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই। তেওঁলোকে কোড অফ কণ্ডাক্ট এতিয়া প্ৰযোজ্য হৈ আছে। তেনেকুৱা এটা অৱস্থাত যদি এজন মন্ত্ৰীয়ে মুকলিভাৱে ভাবুকি প্ৰদান কৰে, তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কিয় কোনো গোচৰ তৰা হোৱা নাই, কিয় মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই? এইটো আমাৰ ফালৰ পৰা আমি দাবী কৰিছোঁ, CPMৰ ফালৰ পৰা, যে অনতিপলমে বিমল বৰাৰ বিৰুদ্ধে আৰু তেওঁৰ যিসকল সহযোগী, যিসকলে এই ভাবুকি প্ৰদান কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰক আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক।
তাৰ লগতে আমি দেখা পাইছোঁ যে কুনকি চৌধুৰী অসম জাতীয় পৰিষদৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী যিগৰাকী, যাৰ প্ৰাৰ্থিত্বই সমগ্ৰ অসমত তোলপাৰ লগাইছিল আৰু এটা ঢৌৰ সৃষ্টি কৰিছিল যে নতুন প্ৰজন্ম কেনেকৈ এটা নতুন চৰকাৰৰ কাৰণে, নতুন অসমৰ কাৰণে ওলাই আহিছে। এই কুনকি চৌধুৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে মুকলিভাৱে তেওঁৰ মাক দেউতাকৰ বিৰুদ্ধে কিমান জঘন্য কথা বতৰা কৈছে আপোনালোকে নিশ্চয় দেখিছে। কালি অৰ্থাৎ নিৰ্বাচন শেষ হোৱাৰ পাছত ৰাতি গৈ পেলাই কুনকি চৌধুৰীৰ যিসকল ছ'চিয়েল মিডিয়া টীমৰ সদস্য, তেওঁলোকে পুলিচে ধৰি আনিছে, যাৰ কাৰণে কুনকি চৌধুৰীয়েও নিশা গৈ পেলাই পানবজাৰ থানাত উপস্থিত হ'ব লগা হৈছে। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিছে যে তেওঁলোকে নিৰ্বাচনী বিধি বিভিন্ন ধৰণৰ ভংগ কৰিছে, তাৰ কাৰণে তেওঁলোকক মাতি অনা হ'ল। বহু সময় গোটেই ৰাতি আচলতে এই ছ'চিয়েল মিডিয়া টীমৰ মানুহখিনিক তেওঁলোকে আটক কৰি ৰাখিলে। অথচ কুনকি চৌধুৰীয়ে তেওঁৰ বিৰুদ্ধে যি মানে বিকৃত ভিডিঅ' চলিছিল, মুখ্যমন্ত্ৰীয়ে যিবিলাক অশালীন কথা বাৰ্তা কৈছে, তাৰ বিৰুদ্ধে যেতিয়া গোচৰ দিছে পুলিচ কিন্তু সম্পূৰ্ণ নিমাত। গতিকে এইখন চৰকাৰে এই ধৰণে পুলিচ বাহিনীক নিজৰ পক্ষে কাম কৰিবলৈ এতিয়াও বাধ্য কৰাই আছে। অথচ নিৰ্বাচন বিধিমতে পুলিচ তেওঁলোকৰ হাতত নাই। আচলতে পুলিচে সম্পূৰ্ণ নিৰপেক্ষভাৱে কাম কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মা এজন প্ৰাৰ্থী আৰু তেওঁৰ লগত 721জন অন্য প্ৰাৰ্থী আছে। অন্য এজন প্ৰাৰ্থীৰ প্ৰতি যিটো দৃষ্টিভংগী, একে দৃষ্টিভংগী বাকীবিলাকৰ প্ৰতিও হ'ব লাগে। কিন্তু এইবিলাক সকলোবিলাক আমি দেখিছোঁ যে মনা হোৱা নাই। গতিকে আমাৰ ফালৰ পৰা আমি গোটেই ঘটনাবিলাকৰ নিন্দা কৰিছোঁ আৰু আমি দাবী জনাইছোঁ, 1 নম্বৰ যে পুলিচে পক্ষপাতিত্বমূলক ভূমিকা বন্ধ কৰক। 2 নম্বৰ, বিমল বৰাক গ্ৰেপ্তাৰ কৰাৰ আৰু তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ ব্যৱস্থা কৰক। আৰু তাৰ লগে লগে এই যে বিৰোধী প্ৰাৰ্থীসকল, তেওঁলোকৰ কৰ্মীসকলক যিটো হাৰাশাস্তি কৰা যিটো আৰম্ভ কৰিছে, এইটো অনতিপলমে বন্ধ কৰক। আৰু আমি ইতিমধ্যে এটা খবৰ পাইছোঁ যে সমগ্ৰ নিৰ্বাচনৰ যিটো ফলাফল, এইটো বিকৃত কৰাৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ চলিছে। সম্পূৰ্ণ ফুল প্ৰুফ তেওঁলোকৰ এটা প্লেন আছে, যাতে নিৰ্বাচনত যিটো ফলাফল, কাৰণ যি পৰিমাণে মানুহে এইবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিছে, এইটো যাতে নিৰ্বাচনী ফলাফলত প্ৰকাশ নহয়, তাক বিকৃত কৰাৰ কাৰণে তেওঁলোকে এটা গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। গতিকে এই সম্পৰ্কীয় সকলো দলৰ কৰ্মী আৰু যিসকলে ষ্ট্ৰং ৰুমত তেওঁলোকে দায়িত্ব পালন কৰি আছে, সকলো বিষয়া, নিৰাপত্তাৰক্ষী সকলোকে এই সম্পৰ্কে সজাগ আৰু সচেতন হৈ থাকিবলৈ মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।